আরে ভাই কি চলি আছে এখন অসমত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বহুত ভাল ভাল কামৰ কাৰণে আগবাঢ়ি গৈছে কিন্তু সেই ভাল কামক লৈ কিমান বিতৰ্ক কিয় কাৰণ আপোনালোকে জানে বিগত বৰ্ষত 11,000 জনীয়া বিহু নৃত্যক গিনিজ বুক অফ ওল্ড ৰেকৰ্ডৰ স্থান দিবলৈ সক্ষম হৈছে। ইয়াতো আমাৰ কাৰণে বহুত ভাল কথা কাৰণ আমাৰ অসমত থাকি আমাৰ অসমীয়া যি কলা কৃষ্টি সেই কলা কৃষ্টিক আমি বিশ্ব দৰবাৰলৈ জিলিকাব সক্ষম হ'লোঁ। আৰু ইয়াৰ এই সাফল্যৰ পাছতে এইবাৰ হিমন্ত বিশ্ব ডাঙৰীয়াই চিন্তা কৰিলে যে আমাৰ অসমৰ আদিবাসী আৰু চাহ জনগোষ্ঠীৰ লোকসকলৰো যি নৃত্য আছে যি কলা আছে সেই কলাক আমি বিশ্ব দৰবাৰত জিলিকাই থ'ম। ইয়াতো বহুত ভাল কথা, মোৰ বাবে বহুত ভাল কথা। আৰু এই চিন্তা কৰি 20 নৱেম্বৰ তাৰিখে গুৱাহাটীৰ সৰু হোজাই ষ্টেডিয়ামত এক অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে য'ত ৰেকৰ্ড হ'ব আৰু সেই ৰেকৰ্ডক দ্য গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত জিলিকাই তুলিব। কিন্তু এতিয়া কথা হ'ল যে এই ভাল চিন্তাটোৰ কাৰণে আমাৰ কৃষ্টিক যে জিলিকাই থ'ব, এই জিলিকাই থোৱাৰ ভাল চিন্তাটোৰ কাৰণে এতিয়া আদিবাসী তথা কিছুমান চাহ জনগোষ্ঠীয় লোকৰ মাজতো কিছুমান বিতৰ্ক বিভ্ৰান্তি পোষ্ট দেখিব পোৱা গৈছে। কিন্তু কিয়? তেনে নমস্কাৰ বন্ধুসকল, মোৰ নাম তপন গোৱালা আৰু আপোনালোকে চাই আছে তপন গোৱালা ব্লগ। আজি এইটো ভিডিঅ'ৰ দ্বাৰা আপোনালোকক মই ক্লিয়াৰ কৰি দিব খুজিম যে এই বিভ্ৰান্তিটো কিয় চলিছে বা এই যে 8,000 জনীয়া ঝুমৰ নৃত্য, এই ঝুমৰ নৃত্যৰ সবিশেষ আচলতে কি। তেনেহ'লে বলক ভিডিঅ'টো অলপ দেৰি নকৰি আৰম্ভ কৰোঁ। অলপ আগত যে এই যে ক'লোঁ মই আদিবাসী তথা চাহ জনগোষ্ঠীয়, তো বহুতে এতিয়া কমেণ্ট কৰি ক'ব যে আপুনি এই বিভেদটো কিয় আনিছে। গতিকে মই সেইসকলক ক'ব খোজোঁ যে এই বিভেদ মই আনিব খোজা নাই, কাৰণ এই বিভেদ আনি থৈছে সেই ছাত্ৰ নেতাসকলে। কাৰণ আজি চাহ জনগোষ্ঠীৰ সংগঠন বেলেগ আৰু আদিবাসীসকলৰ সংগঠন বেলেগ, মানে আমি এক নহয়। সেইবাবে মই আদিবাসী তথা চাহ জনগোষ্ঠীয় বুলি কথাষাৰ উল্লেখ কৰিছোঁ। এতিয়া আহোঁ ভিডিঅ'ৰ মূল বিষয়টোলৈ। আপোনালোকে চাব পাৰিছে বিতুল কৰ্মী নামৰ এজন ব্যক্তিয়ে পোষ্ট কৰিছে যে ঝুমুৰক ঝুমুৰ হৈ থাকিবলৈ দিয়ক। এয়া কেনেকুৱা ধৰণৰ আৰম্ভণি? আৰু লগতে এটা প্ৰশ্ন কৰিছে পদ্মশ্ৰী দুলাল মানকি ডাঙৰীয়ালৈ যে এয়া বেপাৰ হোৱা নাইতো। আৰু এনেকুৱা যদি আপুনি পোষ্ট বিচাৰে বহুত 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 বেছি ফেচবুকত এতিয়া ভাইৰেল হৈ আছে এই মেগা ঝুমুৰ ডান্স 2024ক। কিয় এনেকুৱা ক'বলগীয়া হৈছে? কি ভুল আছে? এই কথাই আপোনালোকৰ মনত আমনি কৰি আছে নহয় জানো? কাৰণ ঝুমুৰ বুলিলে আপোনালোকে জানে যে ঝুমুৰৰ নিৰ্দিষ্ট এটা তাল আছে আৰু সেই তাল আপোনালোকে যি পাছফালে ভিডিঅ' চাই পাইছে, ইয়াত জানো কিবা তাল পাইছে? কুইলু কুইলু ডাক দিল কুইলু কাহা গেল, ইমান স্পীডত গান বাজি আছে আৰু সেই গানত কিছুমান লোকে নৃত্য কৰি আছে। আৰু নৃত্য কেনেকুৱা ধৰণৰ কৰিছে চাই লওক। এনেকুৱা জানো ঝুমুৰ মই জীৱনত দেখা নাই। ইমান আধুনিকতা আমাৰ প্ৰয়োজন আছে, কিন্তু গিনিজ অফ ৱৰ্ল্ড ৰেকৰ্ড বুকত জানো এনেকুৱা ৰেকৰ্ডবিলাক আমি জিলিকাই থোৱাটো কিমান গ্ৰহণযোগ্য বুলি আপুনি ভাবে? কাৰণ ঝুমুৰ এনেকুৱা নাথাকে, আমি সৰুৰ পৰা দেখি আহিছোঁ। ঝুমুৰ জানো এনেকুৱা থাকে? আপোনালোকৰ ঝুমুৰবিলাক এনেকুৱা নেকি? এনেকুৱাতো নহয়। আৰু এইবোৰ ভুলৰ কাৰণে ধৰি লওক এনেকুৱা ধৰণে নাচি আছে, এনেকুৱা ধৰণৰ গীত ইমান স্পীডত গীত বজাই যে নৃত্য প্ৰদৰ্শন কৰিছে, আৰু সেইবিলাক আধুনিকতাই একাংশ লোকৰ চকু জ্বলিছে আৰু গাত পাতি ল'বলগীয়া হৈছে। আনকি বাদ দে ময়ো এই বিষয়ত আজি ভিডিঅ' বনাবলগীয়া হৈছে, কাৰণ এয়া গ্ৰহণযোগ্য নহয়। কাৰণ আমাৰ ঝুমুৰ নৃত্য তেনেকুৱা নহয়, ইমান স্পীডত আমি ঝুমুৰ নানাচোঁ, প্লাছ এনেকুৱা কঁকাল ভাঙি আমি ঝুমুৰ নৃত্য নকৰোঁ। আধুনিক হৈছে বুলি ইমান আধুনিকতাৰ সুযোগ লোৱাটো কিন্তু গ্ৰহণযোগ্য নহয়। আৰু এই কথা চাই এতিয়াও বহুতে নিস্তব্ধ হৈ ৰৈ আছে, সিহঁতে কেৱল চাই আছে। বহুত তেনেকুৱা আদিবাসী ইউটিউবাৰ আছে, ইনফ্লুৱেঞ্চাৰ আছে, সেইসকলে মনে মনে বহি আছে, মানে সেইসকলৰ বাবে একোৱেই নহয়। কিন্তু নিজৰ জাতিৰ হকে নিজৰ কৃষ্টিৰ হকে মাত কিন্তু দিবই লাগিব। আৰু এই ভুলৰ কাৰণেই এতিয়া চৰ্চা হৈ আছে সামাজিক মাধ্যমত। তেনেহ'লে বুজিব পাৰিলে যে বিভ্ৰান্তিমূলক পোষ্টবিলাক আপোনালোকে পাই আছিলে, সেই পোষ্টবিলাক কিয় কৰিবলগীয়া হৈছে? কাৰণ এই নৃত্য এই সংগীতৰ বাবেই। কিন্তু এইটো ভিডিঅ'ত মই পদ্মশ্ৰী দুলাল মানকি ডাঙৰীয়াকো লগতে নবীন কুৰ্মী, সুৰেশ কুৰ্মী এই দুজন পালি নেতাকো মই এটা কথা সুধিব খোজোঁ যে 2017 বৰ্ষত এটা সামান্য ভুলৰ কাৰণে মোক কাণত ধৰোৱাৰ দৰে ধৰাই থৈছিল। মই কাৰ্টুন ভিডিঅ' এটাত অহলাৰে দহলা কিবা এটা গান আছে দুলাল মানকি ডাঙৰীয়াৰ, সেই গানত মই এটা কাৰ্টুনক নচুৱাই দিছিলোঁ আৰু সেই কাৰ্টুনক লৈ যথেষ্ট চৰ্চা হৈছিলে আৰু বহুতে মোক কাণত ধৰাৰ দৰে ধৰাই সেই পোষ্ট বিলুপ্ত কৰাইছিলে। যদি সেইদিনা আপোনালোকৰ ব্লাডত ইমান BP হাই হৈছিলে, তেতিয়াহ'লে আজি ৱৰ্ল্ড ৰেকৰ্ডত যাব খোজা
বিভ্ৰান্তিমূলক নৃত্য আৰু গীতক লৈ আপোনালোকৰ ব্লাডৰ BP কিয় হাই হোৱা নাই? সেই ভুল মই নিজে স্বীকাৰ কৰি সামান্য বুলি ভাবিছোঁ, কিন্তু এতিয়া যি হ'বলৈ গৈ আছে সেই ভুলটো কিন্তু আপোনালোকে সকলোৱে, লগতে নবীন কৰ্মী সুৰেশ কৰ্মী ডাঙৰীয়াই আপোনালোকে কিন্তু মাত মতাটো অত্যন্ত জৰুৰী আছে বুলি মই ভাবোঁ। মোৰো অলপ BPটো হাই হৈ গৈছে কথা কওঁতে কওঁতে। যি কি নহওক, কোনো গাত পাতিবলগীয়া একো কথা নহয়। ভালে কুশলে হওক, আমাৰো যি নৃত্য সেই নৃত্য বিশ্ব দৰবাৰলৈ আগবাঢ়ক আৰু সদায়ভাৱে জিলিকি থাকক ঝুমৰ নৃত্য। তেনেহ'লে অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশালৈ আজিলৈ বিদায় লৈছোঁ। নমস্কাৰ, জহাৰ, জয় আই অসম।